আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিছিলে তেওঁলোকৰ ৰিজাল্টটো দিলে আৰু ইতিমধ্যে চৰকাৰৰ যিটো পৰ্টেল সমৰ্থ পৰ্টেল সেইটো খুলি দিছে আপোনালোকে নিশ্চয় সকলোৰে অৱগত হৈছে আৰু এইকেইদিন যিহেতু মানে ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈ আছে মানে এপ্লাই কৰিবলৈ দিছে সেইখিনি মানে CUET কেণ্ডিডেটৰ যিখন এডমিশ্যনৰ টাইমলাইন সেইখিনি ধুনীয়াকৈ চৰকাৰে প্ৰকাশ কৰিছে আপোনালোকে বাৰু এপ্লাই কৰিলে নে নিশ্চয় কৰিছে চাগে সময় নষ্ট কৰিবলৈ একদম একেবাৰে সময় নাই জানেনে কাৰণ এইটোৱে হৈছে লাষ্ট চান্স আৰু নহলে ল'ৰা ছোৱালী ৰৈ যাব এইটো প্ৰধান চিন্তা মই মানে আপোনালোকক অকণমান হলেও ক'ব খুজিছো মানে এই বিষয়ে যিহেতু মই আগতেও এটা ভিডিঅ' বনাইছিলো আৰু আজিও মই এটা ভিডিঅ' বনাই ভিডিঅ'টোৰ জৰিয়তে কেইটামান কথা ক'ব খুজিছো আপোনালোকে শুনি ল'ব যাৰ যাৰ ঘৰত এনেকুৱা CUET পাছ কৰি থকা ল'ৰা ছোৱালী আছে কথাটো হৈছে কি 14 পৰা 16 তাৰিখৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছিলে আপোনালোকে কৰিলে নে বাৰু যদি নাই কৰা তেনেহলে 17 আৰু 18 তাৰিখেও এই কাৰেকশ্যন কৰিব পাৰে তাৰমানে কাৰেকশ্যন কৰা মানে কি আপুনি আকৌ এপ্লাই কৰিব পাৰে হেতু সুবিধা আছে 17 আৰু 18 তাৰিখে 14 15 16 এই 3 দিন দিছিলে যদি তাত কিবা ভুল হৈছে তেনেহলে 17 আৰু 18 17 আৰু 18 জুলাইত মানে কৰিব দিছে গতিকে এতিয়াও সময় আছে যদি কোনোবাই ভুল কৰিছে আকৌ এপ্লাই কৰক মানে আকৌ ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওক ইয়াৰ পিছত কি হ'ব নেক্সট 19 তাৰিখে কলেজ বিলাকে তেওঁলোকৰ কাম কৰিব যে যিখিনি কেণ্ডিডেটে ধৰক এপ্লাই কৰিলে তেওঁলোকক মানে তেওঁলোকে চেক কৰিব কৰি পেলাই কলেজে মানে এখন লিষ্ট উলিয়াই দিব সেই মেৰিট লিষ্টখন উলিয়াব 21 তাৰিখে 21 জুলাইত মানে মেৰিট লিষ্টখন ওলাব গতিকে আমি চাব পাৰিম 21 তাৰিখৰ দিনা আৰু 22 আৰু 23 22 and 23 এই দুটা দিনত কি হ'ব এডমিশ্যন হ'ব মানে CUETৰ যিখিনি ষ্টুডেণ্ট সেইখিনি যিখিনি পাছ কৰি থৈছে যিখিনি এপ্লাই কৰিলে সেইখিনি এডমিশ্যন হ'ব সেইখিনি একদম এডমিশ্যন হৈ ক্লিয়াৰ হ'ব কিন্তু তাতো এটা কথা চৰকাৰে আৰু এটা সুযোগ দিছে যদি কিবা কাৰণে কোনোবা CUET ষ্টুডেণ্টে ধৰক তেওঁলোকৰ মেৰিট লিষ্টত নাম নাহিলে এটা কি কৰিব এডমিশ্যন নোলোৱাকৈ নপঢ়াকৈ থাকিব নেকি গতিকে 24 তাৰিখে আকৌ এটা সুবিধা দিছে যে যিখন কলেজত পঢ়িব খুজিছে সেইখন কলেজত আকৌ এপ্লাই কৰিবলৈ সুবিধা দিছে মানে CUET যিখিনি কেণ্ডিডেটে মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিলে বা যিখন কলেজত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিলে তেওঁলোকৰ কাৰণে 24 তাৰিখটো খুব ইম্পৰ্টেণ্ট তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব আকৌ ৰিএপ্লাই কৰিবলৈ দিছে 24 জুলাই সেইদিনা ৰিএপ্লাই কৰি স্পট এডমিশ্যনৰ কাৰণে ৰিএপ্লাই কৰিবলৈ দিছে আকৌ এপ্লাই কৰিব লাগিব যিখন কলেজত পঢ়িম বুলি ভাবিছে সেইখন কলেজলৈ স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব তাৰ কাৰণে আকৌ মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰমানে এপ্লিকেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিলেহে আকৌ তালৈ স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব নহয় জানো বাৰু সেইটো কিন্তু 24 তাৰিখটো সেইকাৰণে খুব ইম্পৰ্টেণ্ট যদি আগৰ মেৰিট লিষ্টত যদি কোনোবাই নাপায় নেক্সট 25 তাৰিখে আহিলে 25 তাৰিখে সেই CUET যিখিনি ষ্টুডেণ্ট আছে যিখিনিয়ে মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিলে সেইখিনি স্পট এডমিশ্যনৰ কাৰণে সেই নিৰ্দিষ্ট কলেজখনলৈ বা ইউনিভাৰ্চিটিখনলৈ যাব আৰু তাত স্পট এডমিশ্যন ল'ব পাৰিব সেইটো এটা সোণালী সুযোগ প্ৰদান কৰিছে ইয়াৰ পিছতে আৰু এটা চান্স দিছে যিবিলাক নন CUET যিসকলৰ মানে এডমিশ্যন এতিয়ালৈকে ক'তো হোৱা নাই তাৰ কাৰণে আকৌ 3টা দিন দিছে 28 29 30 28 29 30 জুলাই এই 3টা দিন দিছে নন CUETৰ কাৰণে যিসকলে ফাইনেল স্পট এডমিশ্যন ল'ব পাৰিব গম পাইছেনে ফাইনেল স্পট এডমিশ্যন ফৰ নন CUET কেণ্ডিডেটছ গতিকে মানে সেই যিসকলে ধৰক মেৰিট লিষ্টত নাহিলে বা আগতে এডমিশ্যন ল'ব নোৱাৰিলে সেইসকলৰ বাবে মানে 24-25 পৰা আৰম্ভ কৰি 31 তাৰিখলৈকে খুব ইম্পৰ্টেণ্ট দিন গতিকে সেইকেইটা দিনত মানে কি নতুন আপডেট আহিছে চাই থাকিবলৈ ক'ব আৰু সেইমতে এডমিশ্যন হ'ব লাগে নহয় জানো সকলোৱে এডমিশ্যন লওক আৰু লগতে আমাৰ মাক দেউতাকৰো টেনশ্যনবোৰ দূৰ হওক সেইকাৰণে মই ভিডিঅ'টো বনালো যাতে ফেচবুক চাই থকা কোনোবা অভিভাৱিকায়ো এই কথাটো জানক যে ল'ৰা ছোৱালীয়ে অকল জানিলেই নহ'ব আজিকালি কি হয় জানে নাই ল'ৰা ছোৱালীবিলাকে জানে কিন্তু কথাবোৰ মাক দেউতাকক নকয় বহুত অসুবিধা হয় মানে মাক দেউতাকে কথাবোৰ নাজানিলে সেইকাৰণে মই এই ভিডিঅ'টো বনালো যাতে সকলোৱে জানক এই তাৰিখকেইটা খুব ইম্পৰ্টেণ্ট মানে 24-25 পৰা আৰম্ভ কৰি 31 তাৰিখলৈকে CUET নন CUET একদম স্পট এডমিশ্যন হ'ব দেই
সেই কথাটো মনত ৰাখিব কিন্তু যদি আৰু মেৰিট লিষ্টত ওলাই 21 তাৰিখেতো মেৰিট লিষ্ট ওলাব গতিকে মেৰিট লিষ্ট ওলালে 22 আৰু 23 তাৰিখে এডমিশ্যন হ'ব তেওঁলোকেতো অনলাইন যোগেৰে এডমিশ্যন ল'ব পাৰিব গতিকে এই তাৰিখকেইটা খুব ইম্পৰ্টেণ্ট আমি যিখিনি আমাৰ মানে হাই ছেকেণ্ডেৰী পাছ কৰি যিখিনি ল'ৰা ছোৱালী আছে CUT-খিনি ইম্পৰ্টেণ্ট সেইটোতো আছেই গতিকে নন CUT-ৰ যদি কাৰোবাৰ এডমিশ্যন হোৱা নাই গতিকে এইকেইদিনৰ ভিতৰতে এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যন গতিকে এইকেইটা দিন খুব ইম্পৰ্টেণ্ট সকলোৱে ইউটিউবতো ভালকৈ চাওক আৰু তেওঁলোকৰতো কলেজ বা ইউনিভাৰ্চিটিৰ ৱেবছাইট আছে তেওঁলোকে কেনেকৈ খুলি দিছে কেনেকৈ সুবিধা প্ৰদান কৰিছে খুব ধুনীয়াকৈ চাই চিতি সকলোৱে এডমিশ্যন লওক সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ